জীয়াই থকাৰ অধিকাৰ বিচাৰি অনিদ্ৰা অনাহাৰে অনিৰ্দিষ্ট কাললৈ অনশনত সহস্ৰাধিক পৰিয়াল প্ৰতিবাদস্থলীত অসুস্থ হৈ মহিলা প্ৰতিবাদকাৰীৰ মৃত্যু 10 দিনত ভৰি দিলে তিনিচুকীয়াৰ লাইকা দধিয়াবাসীৰ প্ৰতিবাদে পোহৰ ঠেটুৱৈ ধৰা জাৰকো আওকাণ কৰি সাব্যস্ত অবিৰত প্ৰতিবাদ নিৰ্বিকাৰ চৰকাৰ প্ৰশাসন টিএমপিকে এমএমকে টিএমএমকে তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত তিনিচুকীয়াৰ বৃহত্তৰ লাইকা দধিয়াবাসীয়ে যোৱা 20 তাৰিখৰ পৰা অনিৰ্দিষ্টকালীন অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে ইতিমধ্যে 10টাকৈ দিন অতিক্ৰম কৰিলে এই প্ৰতিবাদে লাইকা দধিয়াৰ যি মিচিং জনজাতীয় লোকসকল আছে এইসকলে তেওঁলোকৰ প্ৰাপ্য অধিকাৰ দাবীত আচলতে এডোখৰ ভূমিৰ দাবীত তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰি আহিছিল ইয়াতে অস্থায়ী শিবিৰ পাতি তেওঁলোকে দিনে নিশাই আচলতে ঠেৰেঙাৰ লগা জাৰকুট নেওচি তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰি আহিছিল কিন্তু এই প্ৰতিবাদস্থলীৰ পৰা আচলতে যোৱাকালি এগৰাকী মহিলা অসুস্থতা নিজৰ স্বাস্থ্যৰ অসুস্থতাৰ বাবে তেওঁ নিজ গাঁৱলৈ গুচি গৈছিল আৰু গাঁৱলৈ যোৱাৰ পিছতে যোৱা নিশা আচলতে সেই মহিলাগৰাকীৰ মৃত্যু হৈছে এইখিনি মুহূৰ্তত আৰু এটা দৃশ্য দেখুৱাব বিচাৰিছোঁ এতিয়া বৰ্তমানেও বহুকেইগৰাকী মহিলা আচলতে অসুস্থ হৈ আছে তৎসত্ত্বেও কিন্তু এই মহিলাগৰাকী আচলতে চিকিৎসাৰ কাৰণে বৰ্তমানলৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই তিনিচুকীয়া প্ৰশাসনে বা তিনিচুকীয়া স্বাস্থ্য বিভাগে নিজৰ প্ৰাপ্য অধিকাৰ বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰিছে এই সকল লোকে পুনৰ সংস্থাপন বিচৰাৰ লগতে ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত ৰাজ্যৰ মেইন আমাক একো নালাগে খোৱা পানী আৰু মেডিকেল ফেচিলিটি আমি বিচাৰিছিলোঁ কিন্তু আজি 10 দিনত বহি দিয়াৰ সত্ত্বে ইয়াত যি নেকি সংগ্ৰাম সাব্যস্ত কৰি আছিলে ৰেৱতী পাৱা 55 বছৰীয়া মহিলা এগৰাকী কালি গৈ দদিয়াত মৃত্যুমুখত পৰিবলগীয়া হৈছে তাৰ দায়ী কিন্তু মাননীয় মুখ্যমন্ত্ৰীগৰাকী কাৰণ এতিয়া আপোনালোকে চাইছে বহুত 5-10 গৰাকীমান মানুহে বেমাৰত পৰি আছে কিন্তু আজি ৰাতিপুৱা আমি 108 ফোন কৰিছিলোঁ এটাও খালী পোৱা নাই প্ৰায় 1480টাকৈ পৰিয়ালে নিজৰ জীয়াই থকাৰ অধিকাৰ আৰু বসবাস কৰিবলৈ এডোখৰ মাটি বিচাৰি এনেদৰে জমৰ যাতনাত দিন ৰাতি একাকাৰ কৰিবলগীয়া হৈছে ধাৰাবাহিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰি থকাৰ মাজতে প্ৰতিবাদস্থলীত হঠাৎ অসুস্থ হৈ পৰিছিল ৰেৱতী পাও নামৰ এগৰাকী 55 বছৰীয়া মহিলা অসুস্থ হৈ পৰাৰ পাছতে প্ৰতিবাদকাৰী মহিলাগৰাকী নিজ গৃহলৈ উভতি গৈছিল আৰু ঘৰলৈ উভতি যোৱাৰ পাছতেই মৃত্যুক আঁকোৱালি লৈছিল ৰেৱতী পাৱে বৰ্তমানেও প্ৰতিবাদস্থলীত কেইবাগৰাকীও মহিলা অসুস্থ হৈ থকাৰ খবৰ লাভ কৰা হৈছে কিন্তু এই ক্ষেত্ৰত নিৰ্বিকাৰ ভূমিকা গ্ৰহণ কৰিছে তিনিচুকীয়া জিলা প্ৰশাসনে স্বাস্থ্য পৰীক্ষাৰ বাবে প্ৰতিবাদস্থলীত উপস্থিত হোৱা নাই স্বাস্থ্য বিভাগৰ দল তিনিচুকীয়া জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সমীপৰ এডোখৰ ভূমিত এনেদৰে অস্থায়ী শিবিৰ পাতি ধাৰাবাহিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰি আছে এইসকল লোকে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ পঞ্চায়তৰ এইসকল লোকৰ মৰ্মবেদনা কেতিয়াকৈ বুজিব কেতিয়াকৈ শাসকীয় পক্ষৰ দৃষ্টিগোচৰ হ'ব এইসকল লোকৰ উচুপনি সেয়া এই মুহূৰ্তত আটাইতকৈ লক্ষণীয় প্ৰশ্ন তিনিচুকীয়াৰ পৰা ৰাণাদীপ দুৱৰাৰ প্ৰতিবেদন ঈশান নিউজ